তাৰমানে এনচিইআৰটিয়ে কি কৈছে সায়েন্সৰ যিখন কিতাপ হয় আমাৰ সায়েন্সৰ কিতাপৰ নামটো অলপ চেঞ্জ কৰিছে কিউৰিয়চিটি কৰিছে ঠিক আছে আগতে ডাইৰেক্ট জেনেৰেল সায়েন্স বুলি আছিলে সায়েন্স ক্লাছ 6 সায়েন্স ক্লাছ 7 নমস্কাৰ বিদ্যা কোচিং কিতাপৰ C-TET 2025 ক্লাছলৈ আপোনাক সকলোকে স্বাগতম জনাইছো আমি সকলোৱে ৰৈ আছো এই পৰীক্ষাৰ কাৰণে ডিসেম্বৰ মাহত পৰীক্ষা হ'ব আমি গম পাইছো আমি আজি গম পোৱা নহয় বহুত আগৰ পৰাই গম পাই আছো হয়নে আমি সকলোৱে ইউটিউবত ভিডিঅ'সমূহ পাই থাকো যে দি থাকে যে নটিফিকেশন আউট সদায় আমি সেইবিলাক গৈ ভিডিঅ'বিলাক চাওঁগৈ কিন্তু তেনেকুৱা মই পাৰিলোহেঁতেন বনাব সদায় তেনেকুৱা ভিডিঅ' বনাই মই ভিউজ ল'ব পাৰিলোহেঁতেন কিন্তু যেহেতু মই ফাৰ্ষ্ট টিচাৰ ঠিক আছে তো মই মানে ফাৰ্ষ্ট ষ্টুডেণ্ট দেন টিচাৰ তো এতিয়া কথা হ'ল মই নিজে সেইবিলাক ভিডিঅ' চাবলৈ মোৰ ইচ্ছা নাই তো মই আপোনালোকক কেনেকৈ দেখুৱাম যে সদায় নটিফিকেশ্যন আউট বুলি ভিডিঅ'টো দি পেলাই তাৰপিছত মই কোৰ্চৰ ডিছকাউণ্ট দি দিম মই কোৰ্চৰ ডিছকাউণ্ট এনেও নিদিওঁ চবেই জানে আমাৰ কোৰ্চৰ ডিছকাউণ্ট নাথাকে এটাই প্ৰাইচ থাকে একেবাৰে কম থাকে আৰু সেইটোত আপুনি যেনেকৈ পাব তেনেকুৱা আপুনি কোৰ্চ ক'তো নাপায় যদি পায় মই কিনি দিম সেই কোৰ্চটো মই এইটো দি থওঁ মানে কি এটা গ্যাৰাণ্টি এটা মোৰ থাকে এতিয়া কথাটো হ'ল যে এই ক্লাছটো কিয় কৰিব লৈছোঁ এই ক্লাছটোত কেইবাটাও মই নতুন কথা ক'বলৈ লৈছোঁ আমি যিহেতু পঢ়ি আছোঁ কাৰণ পৰীক্ষা এবাৰ সকলোৱে দিম আৰু এইবাৰ আমাৰ কাৰণে এটা ভাল চান্স হয় কাৰণ ইয়াৰ পাছলৈ 3-4টা ষ্টেজত পৰীক্ষা হোৱাৰ কথা আছে কাৰণ ইন্ট্ৰডিউচ কৰি আছে লাহে লাহে CBSE ঠিক আছে তো এইবাৰ আমাৰ একো চেঞ্জেছ বহুত বেছি নাই ঠিক আছে তো কি চেঞ্জেছ আছে তোমাৰ বুকছ কেনেকুৱা কি আহিব বা এই এনচিইআৰটিনো কি চেঞ্জ হ'ল সেইখিনি আলোচনা কৰিম সায়েন্সৰ ক্লাছ আমি কেনেকৈ কৰিম তো আজি পেপাৰটো অৰিয়েণ্টেড হ'ব এই ক্লাছটো ঠিক আছে আমি আলোচনা কৰিম জাষ্ট আজি কেনেকৈ আমি পঢ়িম ইয়াৰ আগৰ সময়খিনি কেনেকৈ পঢ়িম বা আপোনালোকে কেনেকৈ পঢ়িব যে আপোনালোকে যে আমাৰ ইয়াতে পঢ়ক সেইটো কোৱা নাই য'তে পঢ়ক খালি কেনেকৈ পঢ়িব সেই বিষয়ে আজি আমি কথা পাতিব গৈ আছোঁ ঠিক আছে তো নটিফিকেশ্যন অতি সোনকালে আহি আছে তো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰবিলাক যেতিয়া আপুনি চাব দেখিব যে আৰু এইটো দেখোন কুৱেশ্যন বহুত টান হয় তো আমাক দিছে যে ক্লাছ 1 পৰা 8লৈকে কি কিতাপ পঢ়িব লাগে সেইখিনি আমাক দিছে 5লৈকে এইখিনি কিতাপ 5ৰ পৰা 8লৈকে এইখিনি কিতাপ কিন্তু তাত বহুতখিনি বস্তু আপুনি দেখিব যে 10ৰ নিচিনা আহিছে দেখোন আপোনাৰ 10ত দেখোন এইবিলাক বস্তু পোৱা যায় তো সেইখিনি আজি কথা পাতিম যে কেনেকৈ আমি কোনটো কিতাপ পঢ়িম কেনেকৈ কি কিমান লেভেললৈকে কুৱেশ্যনছবোৰ আহিছে তো সেইখিনি চাব গৈ আছোঁ ঠিক আছে আমি আৰম্ভ কৰিছোঁ চ' ফাৰ্ষ্ট কথা একো প্ৰব্লেম নাই যে এবাৰো কি হ'ব পেপাৰ দুখনে থাকিব এবাৰো পেপাৰৰ কাৰণে কোনো চিন্তা কৰিব লগা নাই পেপাৰ এবাৰ আপোনাৰ কিখন থাকিব দুখন পেপাৰ থাকিব বেছি পেপাৰ নাথাকে দেন তো পেপাৰ দুখনে হৈ যায় পেপাৰ 1 আৰু আপুনি যদি ইচ্ছা কৰে আপুনি 2খন পেপাৰ দিব পাৰে আপুনি 2খন পেপাৰ আপুনি দিব পাৰে ঠিক আছে পেপাৰ 2খন আপুনি এটেম্প্ট কৰিব পাৰে দেন আৰু যদি BEd DLEd কৰি আছে আপুনি বা এডমিশ্যন লৈছে তেতিয়া আপুনি কিন্তু C-TET দিব পাৰিব এইবাৰ একো প্ৰব্লেম নাই সেইকাৰণে আৰু পেপাৰ একে থাকিব এতিয়া কথাটো হ'ল যে কিছুমান বস্তু চেঞ্জেছ দেখা পাইছোঁ তাৰমানে এনচিইআৰটিয়ে কি কৈছে সায়েন্সৰ যিখন কিতাপ হয় আমাৰ সায়েন্সৰ কিতাপৰ নামটো অলপ চেঞ্জ কৰিছে কিউৰিয়চিটি কৰিছে ঠিক আছে আগতে ডাইৰেক্ট জেনেৰেল সায়েন্স বুলি আছিলে সায়েন্স ক্লাছ 6 সায়েন্স ক্লাছ 7 সায়েন্স ক্লাছ 8 ওকে কিন্তু এইবাৰ আমি দেখা পাইছোঁ যে আমি আমাৰ ফিজিক্স ওয়ালাটো আমি দেখা পাইছোঁ যে আমাৰ কেছে এবাৰ কিউৰিয়চিটি আহিছে তো কিউৰিয়চিটিত আমি দেখিবলৈ পাম কেইটামান নতুন চেপ্টাৰ কিন্তু তো এই সায়েন্স আমি কেনেকৈ পঢ়িম গম পাই নাই ফাৰ্ষ্টতে আমি এটা ক্লাছ ল'ম মই 7ৰখন লৈছোঁ প্ৰথমে তো 7ৰ চেপ্টাৰ্ছবিলাক আমি যদি এবাৰ ভালদৰে চাওঁ এই ধৰণে কিন্তু চেপ্টাৰবিলাক আমি নতুনকৈ পাইছোঁ এইবিলাক ঠিক আছে মানে কিন্তু বস্তুবিলাক অলপ চেঞ্জ বহুত বেছি নাই আমি অল্ড আৰু নিউ দুইটাকে আমি পঢ়িম কিন্তু নিউ বেছিকৈ পঢ়াটো আমাৰ দৰকাৰ হ'ব ঠিক আছে তো কিয় চাব দেই এইটো দ্য এভাৰ ইভলভিং ৱৰ্ল্ড অফ সায়েন্স দেখিছেনে এইটো হ'ল আপোনাৰ ইন্ট্ৰডাকশ্যন বা ফাৰ্ষ্ট চেপ্টাৰ হ'ব তো ইয়াত আমি কি পঢ়িব লাগিব তো আমি চেপ্টাৰ ৱাইজ আমি কি কৰিম ক্লাছখিনি কৰি যাম এটা ক্লাছৰ আমি 6ৰ ল'লোঁ সায়েন্সৰ 5টা চেপ্টাৰ আমি সেইটো ক্লাছত কৰিলোঁ 3টা চেপ্টাৰ কৰিলোঁ লং চাই পেলাই আমি শ্বৰ্টকৈ মানে শ্বৰ্ট যদি চেপ্টাৰ হয় আমি 2-3টা কৰিম একেটা ক্লাছতে যদি লং হয় একেটা ক্লাছতে আমি কি এটা বা দুটাহে কৰিম সেকেন্ডটো হৈ গ'ল আপোনাৰ এক্সপ্ল'ৰিং ছাবষ্টেন্সেছ এচিড বেছেছ এণ্ড নিউট্ৰেল এই এচিডিক বেছিক এণ্ড নিউট্ৰেলত মানে আপুনি চাব যে 10ৰ লেভেলৰ বস্তু আমি মানে পাম নেকি ইয়াৰ পাছতে মই কিছুমান কুৱেশ্যন প্ৰিভিয়াছলি লৈ আহিছোঁ চাব আপুনি ঠিক আছে তো চেপ্টাৰ থিছ আমি ইলেক্ট্ৰিচিটি আমি চাৰ্জ পঢ়িম আমি ইয়াত আমি কাৰেণ্টৰ কথা পঢ়িম ইলেক্ট্ৰিচিটি আমি ষ্টেটিক ইলেক্ট্ৰিচিটি কাৰেণ্ট ইলেক্ট্ৰিচিটি পঢ়িম তো ইয়াত আমি কিমান ডিপলি যাব লাগিব ঠিক আছে তাৰপৰা আহিলে আপোনাৰ এটা ৱৰ্ল্ড অফ মেটেলছ এণ্ড নন মেটেল মেটেলয় নন মেটেল সেইখিনি বিষয়ে আমি চাম ইয়াত অলপ চুই যাম মানে আমি গোটেই চেপ্টাৰটো আমি কমপ্লিট থৰলি পঢ়িম ঠিক আছে কাৰণ পঢ়িব লাগিবই তাৰপৰা আহিলে আপোনাৰ কেমেষ্ট্ৰিৰ লগত জড়িত হৈ গ'ল আপোনাৰ ফিজিকেল এণ্ড কেমিকেল চেঞ্জেছ তো চেঞ্জেছবিলাক আমি কেনেকুৱা আছে আপোনাৰ ভৌতিক পৰিৱৰ্তন কি ৰাসায়নিক পৰিৱৰ্তন কি অসমীয়াত আপুনি চাগে পাইছিল আগতে ঠিক আছে তাৰপৰা আহিলে গ্ৰ'থ এণ্ড চেঞ্জেছ ঠিক আছে গ্ৰ'থ এণ্ড চেঞ্জেছৰ লগত আপোনাৰ কি হ'ব কি চেঞ্জেছ দেখাব হিট ট্ৰান্সফাৰ ইন নেচাৰ তো এইকেইটা হ'ল আপোনাৰ 7টা চেপ্টাৰ দেখিলে চেপ্টাৰকেইটাৰ নামকেইটা অকণমান টান লাগিছেনে তো এই ধৰণে আমি কিন্তু গোটেইখিনি পঢ়িব লাগিব আকৌ মেজাৰমেণ্ট অফ টাইম এণ্ড মোশ্যন লাইফ প্ৰচেছ ইন এনিমেল লাইফ প্ৰচেছ ইন প্লাণ্ট ঠিক আছে তো লাইফ প্ৰচেছেছ ইন এনিমেলৰ ভিতৰত আপুনি আগতে চাগে পাইছে যে ইয়াত আমি কি পঢ়িব লাগিব গম পাইছে আপুনি ইয়াত আমি ৰেছপিৰেশ্যন পঢ়িব লাগিব ৰেছপিৰেশ্যন অ'কে
তো এই ৰেস্পিৰেশ্যন বুলি কোৱাৰ লগে লগে আপুনি ব্ৰিথিঙো ইয়াত ইনক্লুড কৰিব লাগিব ঠিক আছে ব্ৰিথিং আৰু তোমাৰ আপোনাৰ যেটো সেলুলাৰ ৰেস্পিৰেশ্যন সেলত গৈ পেলাই যেতিয়া আকৌ ৰেস্পিৰেশ্যন হ'বগে ঠিক আছে তো এইখিনি আমি চাব লাগিব ধুনীয়াকৈ ইয়াত আপোনাৰ আহি যাব আপোনাৰ ডাইজেষ্টিভ সিস্টেম আহি যাব ডাইজেষ্টিভ সিস্টেম আহি যাব গোটেইখিনি বস্তু ইয়াত আমি ইনক্লুডেড কৰিম চেপ্টাৰ ওয়াইজ পঢ়িম লাইফ প্ৰসেছৰ ইন প্লান্টত আপোনাৰ কি এবজৰ্পশ্যন কেনে কৰে প্লান্টৰ ফটোচিনথেসিস কেনে কৰে ট্ৰান্সপিৰেশ্যন কি হয় তো সেইখিনি বস্তু ইয়াত সোমাই গ'ল নেক্সট আপুনি পাই গ'ল লাইট শ্বেডোজ এণ্ড ৰিফ্লেকশ্যন ইয়াত আপুনি ৰেইনবো পঢ়িব লাগিব কাৰণ অলপ আমি এডভান্স লেভেলত পঢ়িব লাগিব ঠিক আছে কিয়নো গম পাব কাৰণ পেপাৰখন আপোনাক দেখুৱাম মই গম পাব ৰেইনবো আমি ইয়াত প্ৰিজমৰ বিষয়ে পঢ়িম ইয়াত আমি চকুৰ বিষয়ে পঢ়িম ঠিক আছে তো গোটেইখিনি বস্তু ইয়াতে আমি সোমাই পেলাম কাৰণ পেপাৰত আমি বহুত সাংঘাতিক কুৱেশ্যন দেখিবলৈ পাইছোঁ নেক্সট আহিলে আৰ্থ মুন এণ্ড দ্য ছান ইয়াত আমি কি আমাৰ ইউনিভাৰ্চৰ বিষয়ে পঢ়িম গোটেই প্লেনেট ছিষ্টেমৰ বিষয়ে ইয়াত পঢ়িম ফৰ্মেশ্যন অফ ষ্টাৰৰ পৰা আৰম্ভ কৰি নিয়েৰেষ্ট ষ্টাৰ ব্ৰাইটেষ্ট ষ্টাৰ যিমানখিনি বস্তু আছে আমি এইখিনিৰ ভিতৰত আমি ইনক্লুডেড কৰিম ইয়াত আমি কেইটা পঢ়িম 12টা চেপ্টাৰ আমি ইয়াত পাইছোঁ তো ছায়েন্সৰ আমি 7ৰ মাত্ৰ এখন 6ৰ আছে 8ৰ আছে তো গোটেইখিনি আমি এই ধৰণে চেপ্টাৰ ৱাইজ পঢ়িম বুলি ভাবোঁ ঠিক আছে তো আমাৰ পঢ়িলে এনেকৈ লাভ হ'ব কাৰণ গোটেইখিনি বস্তু আমি এটা এটা টপিক যেতিয়া মই আপোনাক মানে ডিছকাশ্যন আৰু আপোনালোকে হয়তো ৰেগুলাৰ ভিউৱাৰ্ছ হয় মোৰ ভাগৰ ঠিক আছে আৰু যিবোৰ নতুন ভিউৱাৰ্ছ তেওঁলোকেতো তেওঁলোক এটাই কম যে আপুনি 5টা ক্লাছ চাই লওক তাৰ পৰা আপুনি মোৰ 5টা ক্লাছ চাই পেলাই অসমৰ যিমান ক্লাছ আছে সব চাই আহক তাৰ পৰা আপুনি ডিসাইড কৰিব যে আমাৰ বিদ্যা কোচিং কিতাপৰ কোৰ্সটো ল'ব নে নলয় ঠিক আছে তাত আপুনি এমসিকিউ তাত থকা আপুনি পিডিএফ বিলাক ল'ব নে নলয় আছামিজ আৰু ইংলিছত থকা আপুনি পেডাগজি পঢ়িব নে নপঢ়ে তাৰ পিছত ডিসাইড কৰিব ঠিক আছে তো এতিয়া আমি এইখিনি এনেকৈ পঢ়িম তো এতিয়া কথা হ'ল যে এই ধৰণৰ কিছুমান যদি আমি প্ৰশ্ন পাম হুইচ অফ দ্য ফলোইং হাউছহোল্ড সাবষ্টেন্স উইল টাৰ্ণ ৰেড লিটমাছ ব্লু ঠিক আছে তো ৰেড লিটমাছ ব্লু বুলি কোৱাৰ লগে লগে আপুনি গম পাইনে কিমানখিনি বস্তু পঢ়িব লাগিব এই লিটমাছ শব্দটোৰ কাৰণে আপুনি কিমান পঢ়িব লাগিব গম পাইনে ইয়াত আপুনি আৰম্ভ কৰিব লাগিব এচিডৰ পৰা এচিড কাক কয় আপুনি তাৰ পৰা আৰম্ভ কৰিব লাগিব এচিড কাক কয় আপুনি তাৰ পৰা আৰম্ভ কৰিব লাগিব আৰু তাৰ কাৰণে আপুনি অকণমান হায়াৰ লেভেললৈকে পঢ়িব লাগিব ঠিক আছে যেনে আপোনাৰ এচিড সেইবিলাক সাবষ্টেন্স হয় যিবিলাকে তোমাৰ হাইড্ৰোজেন আয়ন একুৱাছ সলিউশ্যনত ৰিলিজ কৰে বা ডোনেট কৰে ঠিক আছে তো বুজি পোৱা নাই চাগে যদি আপুনি নাই পোৱা আমি আগলৈ ভালদৰে পঢ়িম তাৰ কাৰণে অকণমান ৱেইট কৰক ঠিক আছে আৰু স্যাৰ বেছ কি হয় বেছৰ কাৰণে আমি জানিব লাগিব যে বেছে তোমাৰ কি হ'ব যি হাইড্ৰোজেন অক্সাইড ঠিক আছে যি OH ঠিক আছে যি OH আয়ন ৰিলিজ কৰিব বা H+ আয়ন মানে ৰিচিভ কৰিব ঠিক আছে বেছে কৰিব H+ আয়ন ৰিচিভ কৰিব আৰু OH আয়ন ডোনেট কৰিব বা ৰিলিজ কৰিব তো এইবিলাক কি হয় এচিড বেছ আৰু তাৰ মানে কি তাৰ মানে স্যাৰ ই কি কৰিব এটা মিডিয়ামক এচিডিক কৰিব এচিডিক কিয় কৰিব কাৰণ এচিডিক কৰিব তাৰ কাৰণটো হ'ল pH লেভেল যেটো আছে এই pH লেভেলত তোমাৰ খেলিমেলি কৰি প্লে ডাউন কৰি দিব pH লেভেল ডাউন হোৱাৰ লগে লগে এচিডিক হ'ব pH মানে পটেনশিয়াল অফ হাইড্ৰোজেন আমি গোটেইখিনি বস্তু পঢ়িম মাত্ৰ আপোনাক মই হিন্ট দিছোঁ যে এই কুৱেশ্যনটোৰ কাৰণে আমি কিমানখিনি ডিটেইল আমি জানিবগৈ লাগিব ঠিক আছে pH লেভেল ডাউন মানে কি আপোনাৰ 7ত কি হ'ব লাগিব সৰু হ'ব লাগিব 7ত কি আপোনাৰ কি হ'ব লাগিব সৰু হ'ব লাগিব ঠিক আছে তো less than 7 তো less than আপোনাৰ কি হ'ব লাগিব 7 হ'ব লাগিব ঠিক আছে ওকে তো এচিডিক মিডিয়াম হ'ব তো বেছত আপোনাৰ কি বেসিক মিডিয়াম হ'ব আৰু এচিডিক মিডিয়াম হোৱাৰ লগে লগে তাৰ ক্যাৰেক্টাৰিষ্টিক্সখিনি আপুনি পাই যাব তাৰ সোৱাদ টেঙা হ'ব লাগিব হয়নে তাৰ সোৱাদ কি হ'ব লাগিব টেঙা হ'ব লাগিব ওকে তো সোৱাদ টেঙা হ'ব আৰু H+ আয়ন ডোনেট কৰিব এইখিনিতো সাধাৰণ কথা এই তোমাৰ ব্লু লিটমাছক ৰেড কেতিয়া কৰিব ৰেড লিটমাছক ব্লু কেতিয়া কৰিব সেইখিনি হেৰিয়াৰ ইম্পৰ্টেণ্ট কথা ঠিক আছে ইয়াৰ আপোনাৰ সেইখিনি ইম্পৰ্টেণ্ট কথা ওকে মই বেছটোৰ পৰা অকণমান দেৰি কাৰণে সাইডকে ৰাখিছোঁ মই এতিয়া ক'লোঁ যে আপোনাক যে ইয়াত তোমাৰ লিটমাছ আমি গম পাব লাগিব তো লিটমাছ কথাটো ক'ৰ পৰা আহিলে তো লিটমাছ কি হয় আপুনি সেইখিনিৰ পৰা ইয়াক আৰম্ভ কৰিব লাগিব লিটমাছ কি হয় তো লিটমাছ হৈ গ'ল এটা নেচাৰেল ইণ্ডিকেটৰ কি হয় এটা ই নেচাৰেল ইণ্ডিকেটৰ হয় আৰু ইণ্ডিকেটৰ মানে কি আমি বাইকৰ আমাৰ দুফালে কি থাকে আমাৰ ইণ্ডিকেটৰ লাইট থাকে যাৰ কাম আমি কোনফালে যাম ডাইৰেকশ্যনটো দেখাই দিয়া তো আমি যিকোনো এটা সাবষ্টেন্স আমি চেলেকিটো চাব নোৱাৰোঁ যে এচিডিক হয় নে বেছিক হয় হয়নে তো তাৰ কাৰণে আমি কিছুমান আমি বস্তু ইউজ কৰিম যি আমাক ইণ্ডিকেট কৰিব যে এইটো নাই এইটো বেছ হয় নাই এইটো এচিড হয় ঠিক আছে তো এই ইণ্ডিকেটৰক যেতিয়া পঢ়িম আমি এই ইণ্ডিকেটৰক আকৌ আমি কৰিব লাগিব ভাগ কৰিব লাগিব তো এই তোমাক কি বুলি ক'ব এই নেচাৰেল ইণ্ডিকেটৰ হয় ঠিক আছে নেচাৰেল ইণ্ডিকেটৰ হয় ঠিক আছে তো নেচাৰেল ইণ্ডিকেটৰ কি সেইটো জনাৰ আগত আপুনি আকৌ জানিব লাগিব এই লিটমাছ ক'ৰ পৰা অবটেইন কৰা হয় ইয়াক লাইকেনৰ পৰা অবটেইন কৰা হয় ঠিক আছে তো এইখিনি বস্তু আপুনি ডিটেইল ভিতৰখিনি আলোচনা কৰিম আমি চেপ্টাৰ ওয়াইজ ঠিক আছে তো চেপ্টাৰটোত যিমান আছে তাতকৈ আৰু মেক্সিমাম 50% আপোনাক দিবলৈ চেষ্টা কৰিম ঠিক আছে তো আপুনি যেতিয়া গম পালে যে এটা ইণ্ডিকেটৰ বোলা এটা বস্তু পোৱা যায় এই ইণ্ডিকেটৰক আপুনি আকৌ ফাৰ্ডাৰ ডিভিজন কৰিব লাগিব যেনে নেচাৰেল ইণ্ডিকেটৰ মই এতিয়া ক'লোঁ যে লিটমাছ কি হয় তোমাৰ নেচাৰেল ইণ্ডিকেটৰ ঠিক আছে আকৌ এটা আপুনি পাব চিন্থেটিক বা আৰ্টিফিচিয়েল ইণ্ডিকেটৰ কি পাব আপুনি আৰ্টিফিচিয়েল ইণ্ডিকেটৰ আপুনি পাই যাব ঠিক আছে তাৰপৰা আকৌ এটা আপুনি বেছত ইয়াক ভাগ কৰিব পাৰে আকৌ আপুনি ইণ্ডিকেটৰ আকৌ ভাগ কৰিব পাৰে কেনেকৈ সেই ডিভিজনটো কি হ'ব গম পায় ইণ্ডিকেটৰ সেই ডিভিজনটোক আপুনি এনেকৈ ল'ব লাগিব যে এটা হৈ গ'ল আপোনাৰ কি হ'ব এটা আপুনি এচিড বেছ ইণ্ডিকেটৰ এটা হ'ল এচিড বেছ ইণ্ডিকেটৰ বা কালাৰ চেঞ্জিং
কি হ'ব আপোনাৰ কালাৰ চেঞ্জ কৰা ইণ্ডিকেটৰ আৰু কালাৰ চেঞ্জ কৰা ইণ্ডিকেটৰৰ ভিতৰত আপোনাৰ সোমাই যাব ইয়াত লিটমাছ কাৰণ লিটমাছে কি কৰে কালাৰ চেঞ্জ কৰে ঠিক আছে কি কৰে কালাৰ চেঞ্জ কৰে আৰু লিটমাছ এটা কি হয় আপোনাৰ নেচাৰেল ইণ্ডিকেটৰ হয় যিটো তোমাৰ নেচাৰেলি আমি অবটেইন কৰিব পাৰোঁ হালধি হৈ গ'লে এইবিলাক আমাৰ নেচাৰেল হ'ব ঠিক আছে ফেনফথেলিন হৈ গ'লে আপোনাৰ কি হ'ব চিন্থেটিক হ'ব তো এইখিনি আলোচনা কৰিম তো কালাৰ চেঞ্জ হ'বই আৰু কালাৰ চেঞ্জৰ লগতে আকৌ এটা পাব আপুনি অল ফেক্টৰী ইণ্ডিকেটৰ আপোনাৰ কি হ'ব এই অল ফেক্টৰী মানে কি জানেনে অল ফেক্টৰী মানে হৈ গ'ল আপোনাৰ সেন্স অফ স্মেল আপুনি ঘ্ৰাণ ল'ব পৰা আপোনাৰ যিটো শক্তি সেইটো কি হ'ব আপোনাৰ সেন্স অফ স্মেল আপুনি স্মেল ল'ব পৰা যিটো শক্তি সেন্স অফ স্মেল আপুনি গোন্ধ পৰিৱৰ্তন কৰিব তো গোন্ধ পৰিৱৰ্তন কৰা ইণ্ডিকেটৰবিলাকো আমি ইয়াত ডিটেইল আলোচনা কৰিম যেনেকৈ হৈ গ'ল আপোনাৰ অনিয়ন হৈ যাব ঠিক আছে আপোনাৰ ভেনিলা এচেঞ্চ হৈ যাব আপোনাৰ ক্ল'ভ অইল হৈ যাব তো এইবিলাক কি বস্তু তো এইখিনি বিষয় আমি আকৌ বেলেগকৈ অধ্যয়ন কৰিম তো কুৱেশ্যন এটা আছিলে সাধাৰণভাৱে তাক আমি এনেকৈ লৈ গ'লোঁ অকল আমি এইটো এচিডতে এইখিনিয়ে পাইছোঁ নেকি আৰু আছে তো এচিডৰ ভাগ আছে এচিড আপোনাৰ নেচাৰেল এচিড আছে আপোনাৰ আৰ্টিফিচিয়েল এচিড আছে ষ্ট্ৰং এচিড আছে উইক এচিড আছে সেইখিনি বিষয়ে আমি জানিব লাগিব ফৰ্মুলাবিলাক আমি জানিব লাগিব ঠিক আছে আমি তাৰ পৰা লগতে কি জানে আকৌ আমি ৰিয়েকশ্যনছবিলাকো পঢ়িব লাগিব তো মই দেখাইছোঁ আপোনাক যে এই কুৱেশ্যনটো কিমান এটা মানে ডিপলি আমি ইয়াক অধ্যয়ন কৰিলেহে এই ধৰণৰ কুৱেশ্যন এটা কৰিব পাৰিম তাৰপৰা আহিলে আপোনাৰ বেছত আপুনি পঢ়িব লাগিব ঠিক আছে আপুনি বেছত পঢ়িব লাগিব কুইক বেছ কি হয় আপোনাৰ ষ্ট্ৰং বেছ কি হয় ঠিক আছে pH লেভেল কেনেকুৱা হয় গাখীৰৰ pH লেভেল কেনেকুৱা চকুৰ পানীৰ pH লেভেল কি হয় তেজৰ pH লেভেল কি হয় ঘামৰ pH লেভেল কি হয় গোটেইখিনি বস্তু ছেপাৰেট কোনটো ফ্ৰুটত কি এচিড পোৱা যায় কোনবোৰ নেচাৰেল এচিড হয় পৰুৱাৰ শুঙত বা আপোনাৰ এণ্টৰ যিটো ষ্টিং হয় একেই কথা যিটো এণ্টৰ ষ্টিং হয় ষ্টিঙত কি এচিড পোৱা যায় ফৰ্মিক এচিড ক'ত পোৱা যায় ইয়েছ লেক্টিক এচিড কি পোৱা যায় চাইট্ৰিক এচিড ক'ত থাকে তো সেইখিনি গোটেই মই ডিটেইল তাৰ আপুনি চাইণ্টিফিক ফৰ্মুলা কেইটা মানে আপোনাৰ যিবোৰ আপোনাৰ চিম্বল হয় কেমিকেল চিম্বল আপুনি জানিব লাগিব তো সেইখিনি ডিপলি আমি ইয়াক এটা কুৱেশ্যন মানে এটা চেপ্টাৰ গম পাইছেনে এটা কুৱেশ্যন মানে কি হ'ব আপোনাৰ এটা চেপ্টাৰ ইয়াত হৈ যাব ঠিক আছে তো এই কুৱেশ্যনটো মই এটা নাই পঢ়ুৱাগে মই দেখুৱাইছোঁ আপোনাক যে আমি কেনেকৈ পঢ়িব গৈ আছোঁ অহা সময়খিনিত সায়েন্সৰ আকৌ এটা চেপ্টাৰ আহিলে মানে আকৌ এটা কুৱেশ্যন আহিলে চেম চেপ্টাৰৰ পৰা দেই চাব এ ডক্টৰ প্ৰেছক্ৰাইবছ এ মেডিচিন ডক্টৰ এজনে এটা কি দৰৱ দিলে আৰু ডক্টৰ কিয় দিলে বোলে ট্ৰিট কৰিবলৈ বোলে কি হৈছে পেচেণ্টজনৰ বোলে গেছৰ প্ৰব্লেম মানে কি এচিডিটি বাঢ়িছে কি হৈছে বোলে হাইপাৰ এচিডিটি কি হৈছে গেছ হৈছে পেচেণ্টজনৰ অ'কে তো গেছ হ'লে মানে তেওঁ দৰৱ কি দিব লাগিব গেছৰ পেচেণ্টজনক দৰৱ কি দিব লাগিব এচিডিটি হ'লে দৰৱ কি দিব লাগিব আমি গম পাব লাগিব ঠিক আছে তেতিয়া কৈছে যে তলৰ কেইটাৰ ভিতৰত কোনটো বোলে ইনগ্ৰেডিয়েণ্ট হ'ব পাৰে গেছৰ দৰৱটোত থকা মেইন বস্তু কোনটো হ'ব পাৰে আচ্ছা তাৰ কাৰণে আপুনি কি জানিব লাগে গম পায় তাৰ কাৰণে আপুনি জানিব লাগিব এচিড কি তো ফাৰ্ষ্ট কনচেপ্টটো আমি চালোঁ নহয় এচিড কি গম পালে তো তাৰ পৰা আহিব লাগিব আপুনি কি জানেনে এচিডৰ লগত যেতিয়া আপোনাৰ বেছে ৰিয়েক্ট কৰে এচিডে যেতিয়া বেছে ৰিয়েক্ট কৰে তেতিয়া কি হ'ব এচিডে বেছে ৰিয়েক্ট কৰিলে আপুনি জানিব লাগিব যে সল্ট প্ৰডিউচ হ'ব আৰু ৱাটাৰ প্ৰডিউচ হ'ব আৰু কেতিয়াবা কাৰ্বন ডাই অক্সাইডৰ নিচিনা গেছ প্ৰডিউচ হ'ব তো মেইনলি আপোনাৰ কাৰণে এইটো হৈ গ'ল কি হ'ব এটা ফৰ্মুলা যে এচিড বেছ লগ লাগিলে কি হয় সল্ট আৰু ৱাটাৰ ফৰ্মেশ্যন হয় এতিয়াহে আপুনি কৰিব পাৰিব এতিয়া আপুনি ইয়াক চাওক ইয়াত কি হৈছে যে আপোনাৰ কি আছে হাইপাৰ এচিডিটি মানে আপোনাৰ এচিডিটি বাঢ়িছে মানে আপোনাৰ এচিডিক হৈ গৈছে আপোনাৰ মিডিয়ামটো পেটৰ ষ্টমেকৰ ভিতৰত তো ষ্টমেকত আমাৰ কি এচিড প্ৰডিউচ হয় আমি সেইটো জানিব লাগিব আমি জানো সেইটো HCl প্ৰডিউচ হয় হাইড্ৰক্লৰিক এচিড প্ৰডিউচ হয় তো হাইড্ৰক্লৰিক এচিড যেতিয়া প্ৰডিউচ হয় তাত আপুনি কি লগাব কৈছে বেছ তো আপুনি বেছ চাব ইয়াত আপোনাৰ কি হ'ব এলুমিনিয়াম হাইড্ৰক্সাইড মেগনেছিয়াম ক্লৰাইড কেলছিয়াম কাৰ্বনেট সোডিয়াম কাৰ্বনেট ঠিক আছে এইকেইটাৰ ভিতৰত আপোনাৰ এই দুটা ইম্পৰ্টেণ্ট হয় কিন্তু আপোনাৰ যিটো হয় AlOH3 এই AlOH3 তোমাক কি বুলি ক'লোঁ মই এলুমিনিয়াম হাইড্ৰক্সাইড ইয়াত 3 আছে তো আমি ইয়াত 3 আমি এইবিলাক পাছত দেখিম যে আমি কেনেকৈনো আমি এটা ৰিয়েকশ্যনকনো এটা আমি কেনেকৈ ইকুৱেল কৰিব পাৰোঁ তো ঠিক আছে তো এই ইকুৱেলাইজেশ্যন কেনেকৈ কৰিব লাগিব সেইখিনি পাছত চাম তাৰপৰা আমাৰ ইয়াত কি প্ৰডিউচ হ'ব আমি গম পাব লাগিব তো আপুনি গম পায় যে এই তোমাৰ কি হ'ব ই সল্ট আৰু ৱাটাৰলৈ পৃথক কৰি দিব ঠিক আছে সল্ট আৰু ৱাটাৰলৈ পৃথক কৰি দিব তো হাইড্ৰক্লৰিক এচিডৰ পৰা ক্লৰিনটো আঁতৰি যাব লাগিব তেতিয়া আপোনাৰ মানে পানীটো এক্সট্ৰা হ'ব ঠিক আছে তো পানীটো আপোনাৰ কি হ'ব H2 আপোনাৰ কি হ'ব লাগিব এক্সট্ৰা হ'ব লাগিব H2 এক্সট্ৰা হোৱাৰ লগে লগে আপোনাৰ কি থাকি গ'ল মোক কোনোবাই কমেণ্টত জনাব পাৰিব নেকি ইয়াত কি থাকি যাব এক্সট্ৰাকৈ মোক কোনোবাই জনাব পাৰিব নেকি নিমখটো এক্সট্ৰা হোৱাৰ পাছত নহয় পানীটো এক্সট্ৰা হোৱাৰ পাছত কি থাকি যাব এলুমিনিয়াম ক্লৰিন ঠিক আছে AlCl3 আপোনাৰ কি হ'ব এলুমিনিয়াম ক্লৰাইড আপোনাৰ কি হ'ব এক্সট্ৰা হৈ যাব তো এইবিলাক চাওক 3 কিয় লিখিছে বুলি মোক এতিয়া নুসুধিব যে হাইড্ৰক্লৰিক এচিড আছে 3 কিয় লিখিলে তো এইবিলাক আমি চাম পাছত চাম যে কেমিকেল ইকুৱেশ্যন এটা বেলেঞ্চ কেনেকৈ কৰিব লাগে বা ইকুৱেল মানে আপুনি বেলেঞ্চনো কিয় কৰিব লাগে বা কি কথা তাৰ মানে প্ৰপাৰ্টিবিলাক কি হয় এইখিনি আমি কি পাছত চাম এতিয়া আপুনি থুলমূলকৈ গম পালে কথাটো
যে গম পালে কথাটো যে এইখিনিলৈকে আপুনি ডিপলি আপুনি জানিব লাগিব, তেতিয়া আপুনি এই ধৰণৰ বস্তুবিলাক গম পাব। তো এইটো হৈ গ'ল আপোনাৰ কি চল্ট হৈ গ'ল। চল্ট হৈ গ'ল, চল্ট হোৱাৰ লগে লগে আপুনি গম পাই গ'ল যে এইটো কি হয়, ই নিউট্ৰেল হয়, ই আপোনাৰ কি হয় নিউট্ৰেল হয়। আৰু নিউট্ৰেলৰ লগতে আপোনাৰ কি ৰিলিজ হ'ল, ৱাটাৰ ৰিলিজ হৈ গ'ল। নিউট্ৰেল মানে চল্ট ৰিলিজ হৈ গ'ল। তো চল্ট কি হয় আপুনিতো গম পোৱা নাই এতিয়ালৈকে, যে এচিড আৰু বেছ গম পালে, চল্ট গম পোৱা নাই। চল্ট কি হ'ব, চল্ট একেবাৰে চিম্পল, ই তোমাৰ যেতিয়া নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন হ'ব, নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন মানে কি, এই ৰিয়েকশ্যনবিলাক কথা জানিব লাগিব। এতিয়া আমি যিটো ৰিয়েকশ্যন কৰিলোঁ এইটো কোৱা হয় নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন বুলি কোৱা হয়। নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন মানে কি, য'ত আপোনাৰ কি হ'ব, এচিড আৰু বেছক আপুনি লগ কৰিব, এচিড আৰু বেছিডক যেতিয়া আপুনি ৰিয়েকশ্যন কৰাব, এচিড আৰু বেছক ৰিয়েকশ্যন কৰালে আপোনাৰ কি হ'ব, চল্ট প্ৰডিউচ হ'ব। এইটো হৈ গ'ল আমি এতিয়া লিখি থকা যিটো চল্ট হয়, গম পালে। চল্টৰ লগত আপোনাৰ কি হ'ব, ৱাটাৰ প্ৰডিউচ হ'ব, ঠিক আছে, ৱাটাৰ প্ৰডিউচ হ'ব, ঠিক আছে, অ'কে। তো এইখিনি আমি গম পালোঁ যে AlOH3 এই অপশ্যনটো কাৰেক্ট হৈ যাব, কাৰণ ই তোমাৰ নিউট্ৰেল কৰিব, এচিডক নিউট্ৰেল কৰিব, ঠিক আছে। তো যেতিয়া আমাৰ এচিডিক হৈ যায় আমাৰ পেটটোত, তেতিয়া আমি বেছ খাব লাগে, পাৰিলে আমি ইন' খাব লাগে, ঠিক আছে। আমি কেতিয়াও কাজি নেমু চেপি খোৱাটো বহুত বেছি বেয়া কথা, কাৰণ এইটো এচিড আপোনাৰ এইটো এচিড হয়। তো গম পাইছে আপুনি যে আমি কেনেকৈ বস্তুখিনি চাব গৈ আছোঁ। তো ডিটেইল আমি ছায়েন্স আমি চেপ্টাৰ ৱাইজ কেনেকৈ পঢ়িব গৈ আছোঁ, মই ভাবিছোঁ আপোনাৰ ক্লিয়াৰ হৈ গৈ আছে, ঠিক আছে। ঠিক আছে, যদি আকৌ আপুনি পায় যে ডায়েবেটিছ ইজ কণ্ট্ৰল বাই হুইচ হৰমন, তলত কোনটো হৰমনে ডায়েবেটিছ কণ্ট্ৰল কৰে, ইয়াত আপুনি কি কৰিব লাগিব গম পায়। ইয়াত আপুনি ফাৰ্ষ্টতে জানিব লাগিব কি জানে, ইয়াত আপুনি চাব লাগিব আপোনাৰ ডাইজেষ্টিভ ছিষ্টেম, কি ছিষ্টেম, ডায়েবেটিছ ছিষ্টেম। কালাৰটো বৰ উজ্জ্বল হোৱা নাই না, ডাইজেষ্টিভ ছিষ্টেম। ইয়াত আপুনি চাই দিলে ডাইজেষ্টিভ ছিষ্টেমৰ বিষয়ে। ডাইজেষ্টিভ ছিষ্টেম বুলি কোৱাৰ লগে লগে এইটো একেবাৰে সৰু বস্তুটো নহয়, ই ক'ৰ পৰা আৰম্ভ হয়, ইটছ মাউথ টু এনাছ যায়, এই ক'ৰ পৰা যায়, মাউথৰ পৰা আৰম্ভ হয় আৰু ই এনাছলৈকে কি কয় আমি কণ্ট্ৰল কৰিব লাগিব। মানে ইয়াক আমি কিছুমান এলিমেণ্টাৰী কেনেল চাম, এলিমেণ্টাৰী কেনেল কি বস্তু হয়, এলিমেণ্টাৰী কেনেল চাব লাগিব। এই এলিমেণ্টাৰী কেনেলৰ ভিতৰত আপোনাৰ কি পৰিব, তেতিয়া আপুনি ক'ব লাগিব যে আপুনি দাঁতৰ পৰা আৰম্ভ কৰিব লাগিব, টিথৰ পৰা আৰম্ভ কৰিব লাগিব। টিথে আমাৰ দাঁত ভাঙিব, মানে আমি খোৱা খাদ্যবিলাক ভাঙি ইয়াত আপোনাৰ চেলাইভা লাগিব, চেলাইভা ক'ৰপৰা ওলাব, চেলিভেৰী এমাইলেজ, তো আপুনি গ্লেণ্ড তাত পালেনে, তো চেলিভেৰী গ্লেণ্ডৰ পৰা চেলাইভা ৰিলিজ হ'ব, তো সেইখিনি বস্তু পালে আপুনি। তাৰপৰা আপুনি কি পালে, তাত আপোনাৰ চেলাইভা লাগিলে, তাত আপুনি জিভা, টাঙৰ বিষয়ে পঢ়িব লাগিব, TOUNG নেকি টাঙৰ স্পেলিং, TUNGUE নেকি টাং, আৰে বাদ দিয়া না, টাং হৈ গ'ল, ঠিক আছে, হৈ যায় কেতিয়াবা। টিথ হৈ গ'ল, চেলাইভা হৈ গ'ল, টাং হৈ গ'ল, আপুনি এইখিনি পঢ়িব লাগিব। তাৰ পৰা আপুনি কি আপোনাৰ ফুড পাইপৰ বিষয়ে, ইছ'ফেগাছক সাধাৰণতে কোৱা হয় ফুড পাইপ বুলি, ফুড পাইপৰ বিষয়ে পঢ়িব লাগিব। ফুড পাইপৰ পৰা যেতিয়া আপোনাৰ খাদ্যবিলাক তললৈ আহিব, এটা প্ৰচেছ হ'ব, তাক পেৰিষ্টেলটিক প্ৰচেছৰ বিষয়ে আমি জানিব লাগিব। তাৰ পৰা সেইখিনি আপোনাৰ তললৈ যাব, ষ্টমাকত পৰিব। তো ষ্টমাকত আপোনাৰ কি আছে সেইখিনি জানিব লাগিব। ষ্টমাকত আপুনি কি পাব, আপোনাৰ ইয়াত আপুনি কি পাব, ইয়াত আপোনাৰ পাব কি, ইয়াত আপোনাৰ কি লাগি থাকিব, ইয়াত আপোনাৰ এচিডিক মিডিয়াম হৈ থাকিব, ইয়াত আপোনাৰ HCl পাব, মিউকাছ থাকিব, হয়নে, HCl আপুনি পাব। মিউকাছৰ বিষয়ে ইয়াত আমি অধ্যয়ন কৰিব লাগিব, ঠিক আছে। HCl মিউকাছৰ অধ্যয়ন কৰিলোঁ, তো মিউকাছৰ কাম কি, HCl গেছৰ মানে HCl এচিডৰ কাম কি, সেইখিনি চাব লাগিব। সেইখিনি চোৱাৰ পাছত আপোনাৰ ইয়াত সোমাব স্মল ইণ্টেষ্টাইন, ক্ষুদ্ৰান্ত, স্মল ইণ্টেষ্টাইন পঢ়াৰ পাছত আপুনি ইয়াত পঢ়িব লাগিব লাৰ্জ ইণ্টেষ্টাইন। মই একেবাৰে পঢ়াম, একেবাৰে আপোনালোকৰ মই একদম মনত ভৰাই দিয়াকৈ একেবাৰে সহজকৈ পঢ়াম, ইণ্টেষ্টাইন, ঠিক আছে, ইণ্টেষ্টাইন। যিখিনি পুৰণা ষ্টুডেণ্ট তেওঁলোক কোৱাৰ একো দৰকাৰ নাই, কাৰণ যোৱাবাৰ কমেও 460+ আমাৰ পৰা কি হৈছে, চিলেকশ্যন হৈছে, আৰু মই এইবিলাক কৈ নুফুৰোঁ, কাৰণ আপোনালোকে জানে। লাৰ্জ ইণ্টেষ্টাইন, ঠিক আছে। তো এইখিনি পোৱাৰ পাছত আপুনি গম পাব যে ক'ত এবজৰ্পশ্যন হ'ল, আপোনাৰ ভিলি কি হয়, এবজৰ্পশ্যন কি হ'ল, তাত আপুনি জানিবলৈ পেংকিয়াছ কি হয়, পেংকিয়াছৰ কাম কি, আৰু পেংকিয়াছ বুলি ক'লে আপুনি গম পাই গ'ল যে এটা গ্লেণ্ড হয়, আৰু গ্লেণ্ড তাৰপৰা কি ৰিলিজ হয়, হৰমন ৰিলিজ হয়। আপুনি ইয়াত আকৌ ডিভিজন আপোনাৰ আৰু বাঢ়ি গ'ল, চাওক ইয়াত আপুনি পাই গ'ল যে এটা গ্লেণ্ড হয়, এইটো গ্লেণ্ড হয়, ঠিক আছে। তো গ্লেণ্ডত আপুনি পাই গ'ল যে কিছুমান গ্লেণ্ড থাকে এক্সোক্ৰাইন, কিছুমান গ্লেণ্ড থাকে এক্সোক্ৰাইন গ্লেণ্ড, আৰু কিছুমান এণ্ড্ৰক্ৰাইন, বহিঃস্ৰাৱী আগতে পাইছিলেনে, এণ্ড্ৰক্ৰাইন গ্লেণ্ড, ঠিক আছে, এণ্ড্ৰক্ৰাইন গ্লেণ্ড, অ'কে। তো আপোনাক যদি সোধে যে পেংকিয়াছ কি গ্লেণ্ড, পেংকিয়াছ দুইটাই তোমাৰ কাম কৰে, কাৰণ পেংকিয়াছে যিবিলাক তোমাৰ গেষ্ট্ৰিক জুচ হয় এইবিলাক ডাইৰেক্টলি ষ্টমাকত ৰিলিজ কৰে, আৰু যদি ইনচুলিন হৰমন হয় সেই তোমাৰ ডাইৰেক্টলি ব্লাড ষ্ট্ৰীমত ৰিলিজ কৰে। তো ই দুইটা কাম কৰে, ঠিক আছে। ই এনেকুৱা ধৰণৰ গ্লেণ্ড হয় যি
एक्सोक्राइन ग्लैंड হয় एंडोक्राइन ग्लैंड হয় তাক আমি স্পেসিফিক কি কম আমি ক্লাছত চাম তো एक्सोक्राइन ग्लैंड আমি কাক ক'ব পাৰিম ডাইৰেক্টলি আমি एक्सोक्राइन ग्लैंड হিবিলাক ক'ব পাৰিম যাত তোমাৰ দাগ থাকে কি থাকে দাগ থাকে ইয়াত তোমাৰ দাগ থাকিবলৈ মানে পাইপ থাকিব লাগিব দাগটোৰ পৰা তোমাৰ কি ওলাব এনজাইম ওলাব বা কিবা কিবি ওলাব তাৰ মানে তোমাৰ মিউকাছ ওলাব সেবাম ওলাব তোমাৰ নাকৰ ওপৰত তোমাৰ তেল তেল লাগে কাণৰ পৰা ওলাই কণা আমাৰ কৰি চকুৰ পৰা ওলাই ফেচ কৰি তো এইবিলাক তোমাৰ কি হয় তোমাৰ দাগতে দি পেলাই তোমাৰ কি হয় তোমাৰ কিছুমান বস্তু এনজাইম ৰিলিজ কৰে আৰু যিবিলাক এণ্ড্ৰক্ৰাইন হ'ব ভিতৰত থাকিব ই তোমাৰ কাম কি হ'ব সি কি ৰিলিজ কৰিব ষ্ট্ৰেছ হৰমন কোনে ৰিলিজ কৰিব ষ্ট্ৰেছ হৰমন কোনে ৰিলিজ কৰিব তো যিমান আমি সহজ বুলি ভাবিছোঁ সিমান সহজ নহয় কিন্তু চিলেবাছখন বহুত ইজি হয় কিন্তু পঢ়িবৰ কাৰণে ভাষ্ট বুষ্ট আছে তো আমি সেইকাৰণে মই আগৰ পৰাই কৈছোঁ মই ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিছিলোঁ চিটেট কোৰ্চ আৰু ডেইলি 10-15-20টাকৈ এডমিশ্যন হৈ আছে কাৰণ সকলোৱে পঢ়া আৰম্ভ কৰিছে কাৰণ আপোনালোকক চিৰিয়াছলি পঢ়া আৰম্ভ কৰক মই কোৱা নাই যে মোৰ ক্লাছে আপোনালোকে লওক খালি আপুনি 10টা ক্লাছ মোৰ চাই লওক ঠিক আছে তাৰপৰা আপুনি ডিচাইড কৰক অ'কে তো ষ্ট্ৰেছ হৰমন কোনে ৰিলিজ কৰিব ষ্ট্ৰেছ হৰমন ৰিলিজ কৰিব কোনে ঠিক আছে এই তোমাৰ এই এড্ৰিনেলিন হৰমনে কৰিব মানে এই এড্ৰিনেলিন গ্লেণ্ডে কৰিব যি তোমাৰ কিডনিৰ ওপৰত থাকিব ঠিক আছে মাষ্টাৰ গ্লেণ্ড বুলি কাক কোৱা হয় তো এক্সোক্ৰাইন গ্লেণ্ড কাক কয় তোমাৰ দাগ থাকিব আৰু এণ্ডোক্ৰাইন গ্লেণ্ড তোমাৰ দাগ নাথাকিব এই দাগলেছ হ'ব ই কি হ'ব দাগলেছ হ'ব ই তোমাৰ ডাইৰেক্টলি ৰিলিজ কৰিব হৰমন ক'ত ই ডাইৰেক্টলি হৰমন ক'ত ৰিলিজ কৰিব ব্লাড ষ্ট্ৰীমত ই ডাইৰেক্টলি ব্লাড ষ্ট্ৰীমত ই কৰিব ডাইৰেক্টলি হৰমন ৰিলিজ কৰিব ঠিক আছে তো এইখিনি হৈ গ'ল আপুনি পেংকিয়াছ পাই গ'ল তাত আমি গ্লেণ্ড বিষয়ে পঢ়িলে অ'কে তো আকৌ আমি ইয়াত বাকীখিনি পঢ়িবলৈতো আছেই যে আপোনাৰ ডাইজেষ্টিভ ছিষ্টেমত বাকীবিলাক তোমাৰ পেপচিনৰ কাম কি ঠিক আছে ৰেনিনৰ কাম কি সেইখিনি আমি বেলেগকৈ পঢ়িব লাগিব গম পালে তো গোটেইখিনি বস্তু পাৰ্ট কৰি পঢ়িম ইনচুলিন এই ইনচুলিন ক'ৰ পৰা ৰিলিজ হয় এই ইনচুলিন পেংকিয়াছৰ পৰা ৰিলিজ হয় কিয় ৰিলিজ হয় কাৰণ পেংকিয়াছৰ পৰা ওলোৱা এই ইনচুলিনে তোমাৰ ব্লাড মানে চুগাৰ তোমাৰ ই কৰে কণ্ট্ৰল কৰিব লাগিব তাৰ কাম হ'ব তোমাৰ ব্লাড চুগাৰ ৰেগুলেট কৰা ইয়াত আপুনি পাই যাব লিভাৰৰ বিষয়ে পঢ়িব লাগিব লিভাৰৰ কাম পঢ়িব লাগিব ইয়াত আমি কি হ'লো ইয়াত আমি গ'ল্ড ব্লাডাৰ ঠিক আছে গ'ল্ড ব্লাডাৰ পঢ়িব লাগিব তো গ'ল্ড ব্লাডাৰ কাম কি বাইল জুচৰ কাম কি বাইল চল্ট কি বস্তু এইখিনি আপুনি ইয়াতে পঢ়িব লাগিব এইখিনি অকল মই বায়'লজি হিণ্টটো দিছোঁ আপোনাৰ ফিজিক্স কেমেষ্ট্ৰি আছেই তো আপুনি দেখিলে অলপ কেমেষ্ট্ৰি আপোনাৰ ইয়াত নিউটনৰ ল' পৰা ধৰি লৈ গোটেইখিনি বস্তু আমি একদম সহজভাৱে ডিষ্টেঞ্চ কি হয় ডিছপ্লেচমেণ্ট কি হয় একেবাৰে সহজভাৱে পঢ়িম এইবিলাক কাৰণ আপোনাৰ প্ৰিভিয়াছ ইয়েৰত অহা কিছুমান কুৱেশ্যনছ হয় ঠিক আছে এইবোৰ আপোনাৰ প্ৰিভিয়াছ ইয়েৰত অহা কিছুমান কি হয় কুৱেশ্যন হয় তাৰপৰা আৰু এটা কুৱেশ্যন ধৰক যদি আপুনি এই ধৰণে পালে যে impression of an image persist on the retina of human eye for about তো হিউমেন আইত আমাৰ মানে ছবি এখন মানে ৰেটিনাত কিমান দেৰিলৈকে থাকে আৰু আচ্ছা তাৰমানে আমি চকুৰ বিষয়ে গুচি গ'লোঁ চকুৰ বিষয়ে গুচি যোৱাৰ লগে লগে আপুনি কি চাব লাগিব গম পায় হিউমেন আইক আপুনি ডিটেইল অধ্যয়ন কৰিব লাগিব হিউমেন আই তো আমি যে দেখোঁ যে বাহিৰৰ পৰা চকু এটা যে দেখোঁ ঠিক আছে তো বাহিৰৰ পৰা যে আমি চকু এটা দেখোঁ এই চকুটো আমি কি কৰিলোঁ এই চকুটো কি হয় এই ওপৰৰ পাৰ্টটোৰ নাম কি বগা যে চকুৱে থাকে তোমাৰ কি বুলি কয় স্ক্লেৰা বুলি কয় হয়নে এই পাৰ্টটো হ'ব স্ক্লেৰা অ'কে তাৰ ভিতৰৰ এটা পাৰ্ট থাকে হয়নে আৰু তোমাৰ কি থাকে ভিতৰত এটা ব্লেক কালাৰ এটা গুটি থাকে ঠিক আছে ইয়াত কি থাকে ব্লেক কালাৰ এটা গুটি থাকে এই গুটিটোৰ নাম কি হ'ব এই গুটিৰ নাম হৈছে পিউপিল এইটো হ'ব পিউপিল ঠিক আছে আৰু এইটো হৈ গ'ল তোমাৰ কি এই ভিতৰৰ পাৰ্টটোৰ নাম কি মোক কোনে ক'ব পাৰিব এই যে আমি যে কি বুলি কয় এই যে এনেকৈ থাকে যে চবৰে যে হয়নে এইটো তোমাৰ কালাৰ ব্লেক ব্ৰাউন ঠিক আছে এই ধৰণৰ কালাৰ হ'ব পাৰে বা ব্লু হ'ব পাৰে ঠিক আছে তো এই পাৰ্টটোৰ নাম কি হ'ব আইৰিছ ঠিক আছে তো এইখিনি হ'ল চকু বাহিৰৰ পৰা দেখা বস্তু আৰু চকুটো ওপৰত এটা পাতলা লেয়াৰ থাকে এটা পাতলা তোমাৰ বাল্জি এটা কভাৰ থাকে সেই কভাৰটোৰ নাম হ'ল কৰ্নিয়া এই কৰ্নিয়া পাৰ্টটোৱে তোমাৰ কি হয় আই ডনেট কৰে চকু ডনেটত তোমাৰ গোটেই পাৰ্টটো ডনেট নকৰে আই ডনেট তোমাৰ কি কৰে এই কৰ্নিয়া পাৰ্টটো কৰে তো আফটাৰ ডেথ তুমি ইয়াত এইবোৰ জানিব লাগিব যে আফটাৰ ডেথ 6 আৱাৰ্ছলৈকে এই চকুৰ তোমাৰ কৰ্নিয়া পাৰ্টটো ঠিক হৈ থাকে চকুৰ মেগাপিক্সেল কিমান মেগাপিক্সেল 576 মেগাপিক্সেল 576 মেগাপিক্সেলৰ কি থাকে আমাৰ চকু থাকে ঠিক আছে তো চকু এইটো বাহিৰৰ মানে ষ্ট্ৰাকচাৰ তো ভিতৰৰ পৰা আকৌ বেলেগ ধৰণৰ আহিব চকু ঠিক আছে চকু আমি ভিতৰৰ পৰা আকৌ বেলেগ ধৰণে আঁকিম ঠিক আছে তো বাহিৰৰ পৰা দেখা চকুটো হৈ গ'লেইতো আমাৰ ঠিক আছে তো এইটো আমাৰ ইয়াতে আমাৰ ৰেটিনা থাকিলে ইয়াতে আমাৰ কি থাকিলে আমাৰ আইৰিছ থাকিলে পিউপিল থাকিলে আৰু এই আইৰিছৰ কাম কি এই আইৰিছৰ কাম হ'ল তোমাৰ লাইট ৰেগুলেট কৰিব কাৰ কাৰণে ৰেগুলেট কৰিব ক'ত পিউপিলত যাতে বেছি যাতে তোমাৰ কি নোসোমায় লাইট নোসোমায় তাৰ কাৰণে আমাৰ কি হ'ব গোটেই আইৰিছ পাৰ্টটো কি হ'ব ৰেগুলেট কৰিব ঠিক আছে তো চকুৰ আমি জানো যে চিলিয়াৰী মাচল থাকে হয়নে চিলিয়াৰী মাংসপেশী বুলি কয় এই চিলিয়াৰী মাচুলে আকৌ এখন তোমাৰ লেন্স ধৰি ৰাখিব কি ধৰি ৰাখিব এইখন লেন্স ধৰি ৰাখিব তো সেই লেন্স
লেন্সখনৰ বিষয়ে জানিব লাগিব ইয়াত এখন লেন্স দি থাকিব হয়নে তো লেন্সখনৰ পাছত ইয়াত এটা পাৰ্ট পাবা যিটো পাৰ্টৰ প্ৰশ্ন আমাক আছে ৰেটিনা বুলি তো এই যিটো পাৰ্ট হয় এই পাৰ্টটোকে আমি কি বুলি ক'ম ৰেটিনা বুলি ক'ম এই পাৰ্টটোক আমি কি বুলি ক'ম ৰেটিনা বুলি ক'ম এই পাৰ্টটো হ'ব ৰেটিনা ঠিক আছে ওকে তো যেতিয়া চকুৱে অবজেক্ট এটা দেখে এই অবজেক্টটো মানে চিধাকৈ দেখে ঠিক আছে যেতিয়া অবজেক্টটো দেখে এই অবজেক্টটো তোমাৰ কি হ'ব ৰেটিনা এতিয়া প্ৰতিচ্ছবিটো কিন্তু ওলোটাকৈ বনিব ইয়াৰ ওলোটাকৈ কিন্তু বনিব ছাৰ তাৰমানে আমি যি বস্তু দেখিছোঁ উল্টা দেখোঁ য়েছ আমি চব বস্তু উল্টা দেখোঁ আৰু এই উল্টা দেখা বস্তু তোমাৰ কি হ'ব এইডাল হ'ব অপ্টিক নাৰ্ভ এই অপ্টিক নাৰ্ভেদি গৈ পেলাই কি হ'ব এই অপ্টিক নাৰ্ভে তোমাক ক'ত যাব ব্ৰেইনলৈ লৈ যাব আৰু ব্ৰেইনে তোমাক ক'ব যে মই ফটো এখন দেখিছোঁ চা কোন হয় চিনাক্ত কৰ ব্ৰেইনত ইয়াক তোমাৰ চিধা কৰি পেলাই তুমি কৰিব ব্ৰেইনে ইন্ট্ৰডাকশ্যন কৰিব মানে ব্ৰেইনে আইডেণ্টিফাই কৰিব কি হয় ইয়াত তোমাৰ কি ৰস পোৱা যায় ইয়াত তোমাৰ একুৱাছ হিউমাৰ ক'ত পোৱা যায় তোমাৰ ভিট্ৰাছ হিউমাৰ কি বস্তু হয় চকুত তোমাৰ জেলি লাইক ষ্ট্ৰাকচাৰখিনি কি বস্তু হয় তোমাৰ জেলিখিনি কেলৈ লাগে তো সেইখিনি বিষয়ে আমি ক'ব লাগিব চকুত অধ্যয়ন কৰিব লাগিব আৰু এই চেপ্টাৰটো তোমাৰ ৰিলেটেড হৈ গ'ল ধুনীয়াকৈ তোমাৰ কি হ'ব লাইটৰ কনচেপ্ট লাইটৰ তোমাৰ কি কনচেপ্ট ৰিফ্ৰেকশ্যনৰ কনচেপ্ট ইয়াত তোমাৰ কি হ'ব ৰিফ্ৰেকশ্যনৰ কনচেপ্ট ইয়াত তোমাৰ ইন্ট্ৰডিউচ হৈ যাব ইয়াত তুমি ৰেইনবো বিষয়ে চাবলগীয়া হৈ যাব ইয়াত আমি ৰেইনবো বিষয়ে আলোচনা কৰি দিম ইয়াত আমি প্ৰিজম অফ হোৱাইট লাইট প্ৰিজম অফ হোৱাইট লাইট বুলি নিলিখে এইটো তোমাৰ এটা বৰ ধুনীয়া তোমাৰ টাৰ্ম আছিলে পাহৰি গ'লো মই জাষ্ট ফৰগট ঠিক আছে ডিছপাৰচন অফ হোৱাইট লাইট থ্ৰু প্ৰিজম আমি কিয় ৰামধেনু দেখোঁ ঠিক আছে হোৱাই ষ্টাৰ টুইংকলিং কিয় কৰে ষ্টাৰবিলাক কিয় তিৰবিৰাই থাকে ঠিক আছে টুইংকলিং তৰাবিলাক কিয় তিৰবিৰাই থাকে তো ডিছপাৰচন অফ লাইট কি এই গোটেই বস্তুখিনি আমি এটা পইণ্ট উলিয়াই এটা চেপ্টাৰ আমি ইয়াক কেনেকৈ কনক্লুড কৰিবলৈ আমি চেষ্টা কৰিম তো দেখালোঁ মই আপোনাক যে এই চেপ্টাৰটো ধৰি লওক এতিয়া আপুনি কি ক'লে এটা সাধাৰণ এটা মই এই চেপ্টাৰ আপোনাক এক্সাম্পল দিলোঁ ইয়াত আমি ষ্ট্ৰং এচিড আমি সেইটো আমাৰ ফালৰ পৰা পঢ়িম আমি ঠিক আছে ষ্ট্ৰং এচিড চাম আৰু এই চেপ্টাৰটোৰ পৰা প্ৰিভিয়াছ ডেট কি পেপাৰ আহিছে আমি চাম ইয়াত আমাৰ উইক এচিড কি হ'ব পাৰে আমি চাম ঠিক আছে উইক এচিডৰ বিষয়ে চাম তো এচিড বেছ চল্ট আমি ইয়াক গোটেই পানী কৰি পেলাম তাৰপৰা আমি ইলেক্ট্ৰিচিটি সোমাম ঠিক আছে ইয়াত আমি সোমাম ইলেক্ট্ৰিচিটিত কপাৰ ৱাৰ্কত ইউজ কৰা হয় ঠিক আছে এই এচিড মানে এই ইষ্ট্ৰি আইৰণৰ ভিতৰত তোমাৰ কি দিয়া থাকে যে ইমান গৰম হৈ যায় লাইটৰ বাল্বৰ তাঁৰডালৰ নাম কি তো সেইবোৰ বাৰু চবেই জানে সৰু সুৰা কথা কিন্তু তাৰ ভিতৰত আমি বহুতখিনি পইণ্ট আমাক কিন্তু আমাৰ পৰীক্ষাত পচলাই দাঁত ভঙা বুলি কয় যে এনেকুৱা হ'ব পাৰে তো সেইকাৰণে আমি গোটেইখিনি চাম মেটেল নন মেটেল কি হয় চাম ঠিক আছে তো গোটেইখিনি চাম আমি তাৰপৰা ফিজিকেল এণ্ড কেমিকেল চেঞ্জ কি হয় চাম ডাইজেষ্টিভ চিষ্টেম তোমাৰ যে ফুড ডাইজেশ্যন হয় তোমাৰ ফিজিকেল চেঞ্জ নে কেমিকেল চেঞ্জ কি হয় এই গোটেই কথাখিনি আমি চাম এচিড তোমাৰ কি হ'ব ৱাটাৰ যদি আইচ বনিব এইটো কি ষ্টেট হয় ঠিক আছে তো এইখিনি আমি চাম কেনেকৈ তোমাৰ গ্ৰোথ এণ্ড চেঞ্জত তোমাৰ কি আহিব তোমাৰ এই এডোলেচেঞ্চ পিৰিয়ডত কি চেঞ্জেছ আহে তো সেইখিনি চাই পেলাই আমি কৰিম হিতৰ পৰা আৰম্ভ কৰি গোটেই কথাখিনি এই ধৰণে আমি পঢ়িম যদি ভাল পালে আপুনি মোক জনাব যে যদি কোৰ্চ ল'ব খোজে আমাৰ একো ডিছকাউণ্ট নাথাকে মাত্ৰ আপোনাৰ 699 নে 599 এনেকুৱা ধৰণৰ প্ৰাইচ এটা আছে আপুনি গোটেই পেপাৰখন ল'ব পাৰিব আৰু পেডাগজি কেনেকৈ পঢ়া বুলি ক'লেতো আপুনি মোক নুসুধিব কাৰণ পেডাগজি আপুনি আমাতকৈ আৰু বেলেগকৈ বেটাৰ পেডাগজি হয়তো আপুনি ক'তো নাপাব ঠিক আছে তো এই ধৰণে এটা প্লেলিষ্ট পাই যাব আপুনি ফাৰ্ষ্ট টাইম থিয়ৰী পৰা আৰম্ভ কৰি যিবোৰ থিয়ৰী আপুনি হয়তো নামো শুনা নাই ঠিক আছে তো এইখিনি অকল চিটেটো বুলিয়ে নহয় আপোনাৰ বহুতখিনি এনেকুৱা ক্লাছ আপোনাৰ গোটেই প্লেলিষ্ট আছে অকল মই এটা দেখাইছোঁ আপোনাক যিখিনি পেডাগজি বাই মহন্ত ছাৰ আপুনি চাৰ্চ কৰিব তাত আপুনি গোটেই পেডাগজি পাব আপুনি চিটেটোৰ কাৰণে ডেমো ক্লাছ 5টা চাই লওক ঠিক আছে 5টা ডেমো ক্লাছ চাই আপুনি কি কৰিব আপুনি গম পাই যাব যে আমাৰ ইয়াত কি ধৰণে আমি ক্লাছবোৰ কৰোঁ ঠিক আছে বেছিকৈ নকওঁ এইটো এটা ইন্ট্ৰডাকশ্যন ক্লাছ আছিল আৰু ভাল খবৰটো হ'ল যে আমাৰ কাৰণে এতিয়া এটা টাইম আহি গ'ল যে আমি নিজকে প্ৰুভ কৰিব লাগে ভাল মাৰ্কছ আনিব লাগে ডেইলি 10 ঘণ্টামানকৈ পঢ়া আৰম্ভ কৰক সদায় চিলেবাছ বনাওক আপোনাৰ কাৰণ বহুত পঢ়িবলৈ আছে কাৰণ ছায়েন্স পঢ়িলে নহ'ব অকল ছায়েন্স প্লাছ ছায়েন্স পেডাগজি পঢ়িব লাগিব আপুনি পঢ়িব লাগিব ঠিক আছে ছায়েন্স পেডাগজি পঢ়িব লাগিব অ'কে পেডাগজি পঢ়িব লাগিব ঠিক আছে তো যদি কিবা আপুনি কল কৰিব খোজে মোৰ ডাইৰেক্ট পাৰ্চনেল নম্বৰ মই শ্বেয়াৰ কৰি দিওঁ কাৰণ 600365267 ডাইৰেক্ট মোৰ নাম্বাৰ এটা মই শ্বেয়াৰ কৰিব আৰু এপটো জানেই সকলোৱে এপটো জানেই ঠিক আছে বিদ্যা কোচিং তিতাবৰ আৰু যদি কোনোবা এপত ল'বলৈ কোৰ্চ নিবিচাৰে মোক ফোন নাম্বাৰ কৰি মানে মোক ফোন কৰি আপুনি মোক ডাইৰেক্ট ল'ব তেতিয়া ময়ো কেইটকামান টেক্সৰ পৰা বাচি যাম ঠিক আছে সকলোৱে খবৰ নহয় যিসকলে পাৰে মোক ফোন কৰি পেলাই কোৰ্চ ল'ব পাৰিব তেতিয়া মই 200-100 টকা মই ডিছকাউণ্ট কৰি দিবলৈ ভাল পাম মই জোৰ কৰা নাই চাই লওক PDF ডেমো আপুনি এইটো ফোন নম্বৰত হোৱাটছআপ কৰি কওক যে আমাক PDF ডেমো লাগে চিৰিয়াত আমি দিব বিচাৰিছোঁ ঠিক আছে থেংক ইউ ভেৰি মাছ জয়